ষ্টুডিঅ'ত মই পৰিমিতা লৈ আহিছো এক বিশেষ খবৰ দেশৰ জনতাৰ বাবে আইচিএমআৰৰ সঞ্চালক প্ৰধান ডাক্তৰ বলৰাম ভাৰ্গৱে দিছে এক ভাল খবৰ সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিছে অক্সফৰ্ডৰ ভ্যাকচিন দেশত সম্পূৰ্ণ হোৱাৰ পথত কোভিড-19ৰ ভ্যাকচিন আৰু দেশত পূৰ্ণ গতিত চলিছে তিনিটাকৈ ভ্যাকচিনৰ ক্লিনিক্যাল টেষ্ট দেশত বিভিন্ন স্তৰৰ ক্লিনিক্যাল টেষ্ট চলিছে তিনিটাকৈ ভ্যাকচিনৰ আৰু ভাৰত বায়োটেক ইত্যাদিকে ধৰি তিনিটা স্তৰত চলিছে আৰু দুয়োটা ভ্যাকচিনৰে এতিয়া চলিছে দ্বিতীয় স্তৰৰ ক্লিনিক্যাল টেষ্ট অক্সফৰ্ড ইউনিভাৰ্চিটি ভ্যাকচিনৰো চলিছে ক্লিনিক্যাল ট্ৰায়েল সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিছে অক্সফৰ্ডৰ ভ্যাকচিন দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিক্যাল ট্ৰায়েলৰ অনুমোদন লাভ কৰিছে দেশৰ 17টা স্থানত হ'ব এই ক্লিনিক্যাল আৰু পুনৰ জনাইছো দেশৰ জনতাৰ বাবে আইচিএমআৰৰ সঞ্চালক প্ৰধান ডাক্তৰ বলৰাম ভাৰ্গৱে দিছে এই ভাল খবৰটো দেশত সম্পূৰ্ণ হোৱাৰ পথত কোভিডৰ ভ্যাকচিন দেশত সম্পূৰ্ণ হোৱাৰ পথত কোভিড-19ৰ ভ্যাকচিন আৰু ট্ৰায়েলৰ অনুমোদন লাভ কৰিছে অক্সফৰ্ডৰ ভ্যাকচিনে এসপ্তাহৰ ভিতৰত দেশৰ 17টা স্থানত সম্পন্ন হ'ব ভ্যাকচিনটোৰ ক্লিনিক্যাল ট্ৰায়েল দেশত সম্পূৰ্ণ হোৱাৰ পথত কোভিড-19ৰ ভ্যাকচিন দেশৰ পূৰ্ণ গতিত চলিছে তিনিটাকৈ ভ্যাকচিনৰ ক্লিনিক্যাল টেষ্ট আৰু বিভিন্ন স্তৰৰ ক্লিনিক্যাল টেষ্ট চলিছে তিনিটাকৈ ভ্যাকচিনৰ ভাৰত বায়োটেক জাইডাছ কেডিলাৰ ডিএনএ ভ্যাকচিনৰ পৰীক্ষণ সম্পন্ন ইতিমধ্যে প্ৰথম স্তৰৰ ক্লিনিক্যাল টেষ্ট সম্পন্ন দুয়োটা ভ্যাকচিনৰ আৰু দুয়োটা ভ্যাকচিনৰে এতিয়া চলিছে দ্বিতীয় স্তৰৰ ক্লিনিক্যাল টেষ্ট আৰু অক্সফৰ্ড ইউনিভাৰ্চিটি ভ্যাকচিনৰো চলিছে ক্লিনিক্যাল ট্ৰায়েল সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিছে অক্সফৰ্ড ভ্যাকচিন আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিক্যাল ট্ৰায়েলৰ অনুমোদন লাভ কৰিছে অক্সফৰ্ডৰ ভ্যাকচিনে এসপ্তাহৰ ভিতৰত দেশৰ 17টা স্থানত সম্পন্ন হ'ব ভ্যাকচিনটোৰ ক্লিনিক্যাল ট্ৰায়েল আইচিএমআৰৰ সঞ্চালক প্ৰধান ডাক্তৰ বলৰাম ভাৰ্গৱে সদৰি কৰিছে এই কথা তেওঁ কৈছে যে সামাজিক দূৰত্ব চাফ-চিকুণতা সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ ভ্যাকচিন ডাক্তৰ ভাৰ্গৱে নেদৰে কৈছে আৰু শাৰীৰিক দূৰত্ব মাস্ক পৰিধান চাফ-চিকুণতাই হৈছে কৰোনা ৰোধৰ উত্তম উপায় দেশত বিশ্বজুৰি আৰু সমগ্ৰ ভাৰততো যি কৰোনাৰ অতিমাৰীৰ যি সংহাৰ চলিছে তাৰ বাবে ত্ৰস্তমান হৈছে বহু আগশাৰীৰ ৰাষ্ট্ৰ কিন্তু তাৰ মাজতে আইচিএমআৰৰ সঞ্চালক প্ৰধান ডাক্তৰ বলৰাম ভাৰ্গৱে দেশবাসীৰ বাবে এক সুখবৰ আনিছে তেওঁ কৈছে যে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিছে অক্সফৰ্ডৰ ভ্যাকচিন দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিক্যাল ট্ৰায়েলৰ অনুমোদনো লাভ কৰিছে এই অক্সফৰ্ডৰ ভ্যাকচিনে এসপ্তাহৰ ভিতৰত দেশৰ 17টা স্থানত সম্পন্ন হ'ব ভ্যাকচিনটোৰ ক্লিনিক্যাল ট্ৰায়েল আৰু দেশত পূৰ্ণ গতিত চলিছে তিনিটাকৈ ভ্যাকচিনৰ ক্লিনিক্যাল টেষ্ট দেশৰ বিভিন্ন স্তৰৰ ক্লিনিক্যাল টেষ্ট চলিছে এই তিনিটা ভ্যাকচিনৰ আৰু ইতিমধ্যে প্ৰথম স্তৰৰ ক্লিনিক্যাল টেষ্ট সম্পন্ন দুয়োটা ভ্যাকচিনৰ এতিয়া চলিছে দ্বিতীয় স্তৰৰ ক্লিনিক্যাল টেষ্ট অক্সফৰ্ড ইউনিভাৰ্চিটি ভ্যাকচিনৰো চলিছে ক্লিনিক্যাল ট্ৰায়েল সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিছে অক্সফৰ্ডৰ ভ্যাকচিন দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিক্যাল ট্ৰায়েলৰ অনুমোদন লাভ কৰিছে অক্সফৰ্ডৰ ভ্যাকচিনে আৰু এসপ্তাহৰ ভিতৰতে দেশৰ 17টাকৈ স্থানত সম্পন্ন হ'ব ভ্যাকচিনটোৰ ক্লিনিক্যাল ট্ৰায়েল এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ যে এসপ্তাহৰ ভিতৰত দেশৰ 17টাকৈ স্থানত সম্পন্ন হ'ব ভ্যাকচিনটোৰ ক্লিনিক্যাল ট্ৰায়েল তাৰ উপৰিও ডক্টৰ বলৰাম ভাৰ্গৱে সদৰি কৰিছে যে সামাজিক দূৰত্ব চাফ-চিকুণতা মাস্ক পৰিধান হৈছে কৰোনা ৰোধৰ উত্তম উপায় এই মুহূৰ্তত ডাক্তৰ বলৰাম ভাৰ্গৱৰ মন্তব্য আহিছে আমি মন্তব্যটো শুনাম We have 3 Indian vaccines which are in different phases of clinical testing. The first one is the inactivated virus vaccine, which is the Bharat Biotech vaccine, which has completed its phase 1 study in 11 sites and is
started its phase 2 study. Now, what is phase 1 and phase 2? Phase 1 and phase 2 are safety studies, more importantly, safety studies, and very early efficacy studies. They look at how efficacious is the vaccine early. So these are the phase 1 and phase 2. So for the first vaccine, we have the phase 2, which has started. Similarly, for the DNA vaccine of Zydus Cadila, we have, India has completed the phase 1 and has embarked on the phase 2 of study at 11 sites, and that is also progressing well. And the third vaccine, which got its approval only yesterday, is the recombinant Oxford vaccine being manufactured by Serum Institute of India, and which has got approval for phase 2 and phase 3 clinical trials, which are starting within a week at 17 sites gradually as the sites clear there. So the important to remember that once we have safe and effective vaccines, we really need to worry about 4 points. One is prioritization and fair distribution of the vaccine. 2 is the logistics of vaccine rollout and the cold chain. 3 is stockpiling. And 4 is training of people who are to be giving these vaccines. Although India has been rolling out these other vaccines for many years,